নমস্কাৰ আকৌ ধুনীয়া এৰি দিছোঁ আপোনালোকৰ বাবে এইযোৰো খুব ধুনীয়া পিয়ৰ টছত হ'ব গছৰ পাত সৰা ডিজাইনত খুব ধুনীয়াকৈ বনাই দিয়া হৈছে এইযোৰ কিন্তু অকল ৰেডতহে হ'ব এখন মেখেলাখন হ'ব লগতে ব্লাউজ পিচটোতো খুব ধুনীয়াকৈ বুটা কৰি দিয়া হৈছে সৰু সৰু ভিন্দি বুটা এনেকৈ জুম কৰি কাপোৰবোৰ দেখুৱাবলৈ ভয়ে লাগে দুমানতে চুৰ কৰি আকৌ বনায় এইযোৰো খুব ধুনীয়া পিয়ৰ টছতে হ'ব ইয়াতে য়েলো আৰু কফিত মিনা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে সেম ডিজাইনত হ'ব এখন মেখেলাখন হ'ব লগতে ব্লাউজ পিচটোত এনেকৈ বুটা কৰা থাকিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ আমাৰ 9678284538 নম্বৰত যোগাযোগ কৰিবলৈ নাপাহৰিব এইযোৰো পিয়ৰ হোৱাইট টছতে হ'ব এইযোৰ কিন্তু লাকি বাৰ্ডৰ ডিজাইন কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এইটো ব্লাউজ পিচটো হ'ব লগতে এখন হ'ব মেখেলাখন লাকি বাৰ্ডৰ ডিজাইনত খুব ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু এইযোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ টছৰ যোৰা হোৱাইট টছতে হ'ব চিলভাৰ গুণা আৰু ঘিচা ৱৰ্কত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন এইটো ব্লাউজ পিচ হ'ব আৰু এইযোৰো খুবেই ধুনীয়া হ'ব ইয়াতে এৰি আৰু ঘিচা দি ধুনীয়াকৈ ফুলবোৰ কৰা হৈছে এখন হ'ব মেখেলাখন আৰু ব্লাউজ পিচটোত থাকিব এনেকৈ